everyone, যেহেতু বৰ্তমান কম্পিটিটিভ এক্সামছ সমূহ হৈ আছে আৰু কিছু লোকে মোক ৰেমেডিজ বিচাৰি আছিলে সো কেতিয়াবা মই তেওঁলোকক ৰেমেডিজ সমূহ কৈ দিও কিন্তু মই ভাবিছো যে এইগিটা ৰেমেডি অত্যন্ত জৰুৰী এস্পাইৰেন্টছ সকলৰ ঘৰত এইগিটা ৰেমেডি সকলোৱে কৰিবই লাগে গতিকে ভাবিলো যে এটা ভিডিও বনাই দিও আৰু সকলোৱে যাতে এপ্লাই কৰিব পাৰে ইয়াতে মই এখন ফটো লগাই দিছো ইয়াত আপোনালোকে দেখিব পাৰে বহুত কিটা টুলছ আছে ৰেমেডিয়েল অবজেক্টছ বুলি কম মই কিটা যদি আপোনালোকে গভৰ্নমেন্ট জবৰ প্ৰিপাৰেচন কৰি আছে এই চাৰিটা বস্তু আপোনালোকৰ লগত থকা অত্যন্ত জৰুৰী প্ৰথমটো হৈছে সানস্টোন টাৱাৰ এটো এটা 4 ইঞ্চৰ সানস্টোন টাৱাৰ হয় আৰু বিশেষকৈ এই টাৱাৰটোৱে আমাৰ কনফিডেন্স বহুত বেছি বুষ্ট কৰে যেহেতু আমি এটা এনেকুৱা পজিশনৰ কাৰণে কম্পিট কৰি আছো যত আমাৰ কনফিডেন্স লেভেলটো হাই হোৱাৰ অত্যন্ত জৰুৰী তাৰ উপৰি এই টাৱাৰটোৱে আপোনালোকক মোটিভেশন দিব আপোনালোকে যেটো গোল এচিভ কৰিম বুলি ভাবিছে হেতুত আপোনালোকক প্ৰত্যেকটো দিনে মোটিভেট কৰিব তাৰ উপৰি এই টাৱাৰে আপোনালোকক সাকসেস দিব স্পেশালি যেটো এক্সামৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি আছে বা যি ইন্টাৰভিউৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি আছে সকলো এস্পাইৰেন্টৰ লগতে সানস্টোনৰ এটা এলিমেন্ট থাকাটো অত্যন্ত জৰুৰী কাৰণ সানৰ ব্লেসিংস আমাক সকলোকে লাগে আৰু বিশেষকৈ আমি যদি এনেকুৱা কিছুমান পজিশনৰ কাৰণে কম্পিট কৰি আছো যত আমি লিড ৰোল প্লে কৰিব লাগে সেইখিনিত সানৰ ব্লেসিংস অত্যন্ত জৰুৰী যেহেতু সান হৈছে আল্টিমেট লিডাৰ নেক্সট হৈছে অশোক পিলাৰ আমি সকলোৱে জানো ইটস আ সিম্বল অফ ইণ্ডিয়ান গভৰ্নমেন্ট এণ্ড অথৰিটি গতিকে সকলোৰে টেবুলত সকলো এস্পাইৰেন্টৰ টেবুলতে এটা অশোক পিলাৰ থাকাটো খুব জৰুৰী আৰু নৰ্থ ডিৰেকশনত হ'ব লাগিব থাৰ্ড অবজেক্টটো হৈছে সান ফেস আইডেলো এস্পাইৰেন্টছৰ ঘৰত থাকিবই লাগে ইয়া হৈছে ৰিপ্ৰেজেন্ট কৰে সূৰ্য দেৱক আৰু আমাৰ অথৰিটিটো এনহান্স কৰে আমাক ফেম দিয়ে আৰু কনফিডেন্সও বুষ্ট কৰে সো সান ফেস আইডল সদায় ঘৰৰ ইষ্ট ৱালত হ্যাং হৈ থাকিব লাগিব ফোৰ্থ এণ্ড দ্য লাষ্ট ৰেমেডিয়েল অবজেক্ট হৈছে প্ৰিমিয়াম গভৰ্নমেন্ট জব ব্ৰেসলেট এডাল ক্ৰিষ্টেল ব্ৰেসলেট বহুকিটা কম্বিনেশন দি পেলে বনোৱা গৈছে আৰু খুবই পাৱাৰফুল কম্বিনেশন ইয়াত সানস্টোন আছে গ্ৰীণ এভেঞ্চুৰিন আছে যিয়ে আপোনালোকৰ লাক এনহেন্স কৰিব এমেথিষ্ট আছে আৰু সিট্ৰিন আছে সো এডাল ব্ৰেসলেটে আপোনালোকৰ কনসেন্ট্ৰেশন বুষ্ট কৰিব যদি আপোনালোকৰ ওয়েট কিবা অবষ্টিকলছ আহিছে ব্লকেজেস আছে সেইখিনি ৰিমুভ কৰিব আৰু জব অপৰচুনিটিজ এট্ৰাক্ট কৰা বহুখিনি হেল্প কৰিব তাৰ উপৰি যদি আপোনালোকৰ জাৰ্নিটোত মাজে মাজে কনসিস্টেন্সি হেৰাই গৈছেগে সেইখিনি বুষ্ট কৰিব তাৰ উপৰি যদি আপোনালোক ডিমোটিভেটেড হৈ গৈছে বা বহুত ডিস্ট্ৰাকশনছ আহি গৈছে বা হোপলেছ হৈ গৈছেগে সেইখিনিত এই ব্ৰেসলেটডালে আপোনালোকক বহুখিনি হেল্প কৰিব এইগিটা ৰেমেডিজ যদি আপোনালোকে এপ্লাই কৰে ডেফিনেটলি পজিটিভ ৰিজাল্টস পাব আৰু যদি আপোনালোকে মোৰ লগত কনসাল্ট কৰিব বিচাৰিছে মোৰ নম্বৰ ইয়াতে দিয়া আছে থ্যাংক ইউ